সেই এটা বস্তু থবলৈ যাওঁতে বাকী দুটামান বস্তু বেয়া হ'ল সেইদিনাখন অকণমানহে ওলাই গৈছিলোঁ আজি সোণটো আৰু এখেতৰ লগত প্ৰথমবাৰ ওলাইছোঁ দেই চিলাইটো খোলাৰ পিছত কি বুলি দিছোঁ জানা চিলাইটো খোল খালেনে কেলে সেইডাল নহয় জানো হেনো মই ৰছীডাল তাতে পেলাই থৈছোঁ খুলিলে থেংক ইউ কাক থেংক ইউ দিছা মোক দিয়া মোক বোলে ডাঙৰ দুখৰ দিছি থেংক ইউ লগতে অৱশ্যে মোৰ নিজলৈও পালোঁ দেই আৰু এইটো এতিয়া চইচ কৰিলোঁ আপোনালোকে ক'ব দেই ভাল লাগিছে নাই আজি আন দিনৰ বেপাৰীজনৰ পৰা মাছ অনা নাই হেল্ল' গুড মৰ্ণিং কেতিয়াবা উঠিলোঁ পিছে দেই কৈ লোৱা কৈছিলা গুড মৰ্ণিং বুলি কৈছোঁ আমি কেতিয়াবা উঠিলোঁ মেলিলোঁ মুনুৱে কাম বন বহুতখিনি কৰিলে ময়ো গা পা ধুলোঁ আহি এতিয়া ইয়াতে বহি আছো চুলি তুলি খালি শুকোৱা নাই শুকাব আৰু আমি এফালে যাম স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভিডিঅ'লৈ আৰু আজি যাম চিলাই খুলিবলৈ আপোনালোকে যিসকলে আমাক কমেণ্টত কৈছিলে যে চিলাই খুলিলে একো দুখ নাপায় সেইসকলে বহুত বহুত ধন্যবাদ এই কাৰণতে যে মোৰ মনত থকা ভয়টো আপোনালোকে আঁতৰাই দিলে এতিয়া খাই বৈ ওলাই যাম আমাৰ দেহা মানুহ খেলি আছে ইমান দুষ্ট দুষ্ট কৰি আছে তুমি কিবা কৈছিলা নি ভাত খাবলৈ মাতিছা ভাত খাবলৈ মাতিছে বোলে ভাতটো খাই লওঁ আৰু মায়ে ভাত খাব মাতিছে তই কৈ দিয়া কিবা এটা সকলো ভালে থাকক নহ'ব আকৌ মই গম পাই গলো মই ভাত খাবলৈ নাই যোৱা তাই মোক মাতিছে মই বোলে পোক এটা ওলাইছে চাওঁ কিছু কোনটো পোক চাওঁ অহা নাই কাৰণে পলচি কৰি মাতি আনিছে কোনটো মোবাইলটো তুলি থলে এখেতৰ মোবাইলটো এইটো চাওক তাই এইটো কেনেকে দেখিলে ক'ব না তুমি সঁচাকে নাই দেখুৱা নে কোৱাচোন মনে মনে কোনটো শুন নেলাগে ল'ব দে দেহা মানুহ ভাল ছোৱালীয়ে নলয় নহয় মোবাইল দে দুদু কাৰ হয় আমাৰ দেহা মানুহক এই মাত্ৰ মই গা ধুৱাই আনিলো দেহা গা ধুলো কৈ দিয়াচোন গা ধুলো এফালে চাই কোৱা গা কোৱা এতিয়া মই কাপোৰ কানি পিন্ধাই দিম দেই শুন ধুনুকে মই পাউডাৰ দি দিম ধুনুকে মই কাজল দি দিম কাজল দিম আকৌ ইয়াতে থৈ লওঁ দিয়া এইটো এতিয়া ধুনুকে ফ্ৰকটো পিন্ধাই দিম দেই তাৰপিছতে আমি কি ল'ম দেহা কাজল কাজল ক'ত আছে ওপৰত আছে এইটোত থাকে কাজল তাই ইমান জানে তাইৰ কাৰণে ওপৰত তুলি থব লগা হৈছে চব বস্তু কলিজা মানুহটো দেই এতিয়া আমাৰ কলিজাই কাজল ল'ব কোনটো কাজল এইটো ইয়াৰ মুখনিখন কি কৰিলা অলপ আগতে তুমি লৈছিলা যে তেতিয়া পেলালা মুখনি পেলালে এইটো ভাগি থাকিব নহয় চাওঁ 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 আমাৰ দেহা মানুহজনী চাওঁ 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 এইফালে হৈ গ'ল এইফালে চাওঁ এইফালে চাওঁ ফুটটো চাওঁ ছোৱালী মানুহ ষ্টাইল কৰিবলৈ পাতি দিয়ে ধুনীয়াকে এতিয়া তাত তোমাক খালি পাউডাৰ অকণমান দিব লাগিব নহয় দেখা ফটোক কৈছে দেই চকীখন পাউডাৰ ক'ত দিম ন ফুটত দিম চাওঁ ফুটটো বেকা হ'ল নে নাই ধুনু হৈ গ'ল এতিয়া এইটো ইয়াত তলত লগাই দিওঁ দিয়া ইয়াত ডিঙিটো বলছা ধুনু দেই বা হাই বুজি এতিয়া হাই খনিখন কি হ'ল খনি এই খনাকো চুলিখিনি এতিয়া শুকাই লওক দেই তাৰপিছতে বান্ধি দিম নহ'লে এতিয়া বান্ধিলে নহ'ব নহয় দেহা এতিয়া বান্ধিলে নহ'ব নহয় দুদক আহিলে নহয় লগালগ লুকাইছেগে কি নাজানে বুলি ক'ব চাওকচোন খালি মুখখন ওলাই থাকে ডাউক চৰাই নিচিনাকে মূৰটো ওলাই থাকে আহিলে দুদু লৈ থব নাই কি কিবা এটা দেখুৱাই পেলাই তোমাক মানে মটিভেট কৰিছে গম পালা নাই আলনাত থৈ দিবা যোৱা দেহা দেহা আলনাত থৈ দিয়া আৰু এইফালে চাওঁচোন মুখখন এবাৰ হাঁহি দিয়াচোন বৰ ধুনীয়া লাগিছে আলনাত থৈ দিবা যোৱা আইতা আলনাত থৈ দিবা মই তোমাক মেখেলা চাদৰ বেলেগকৈ পিন্ধাই দিম যোৱা সেই তাত থৈ দিবা যোৱা থৈ দিয়াগৈ যোৱা ভাল ছোৱালী দেই লাহে লাহে যোৱা এই কাপোৰবোৰ যে আপোনালোকে খেলি মেলি অকণমান হ'লেও দেখিছে এইখিনি কি কৰিলে অলপ আগতে গোটেইখিনি টানি টানি পেলালে
কিমান জাপি থাকিম আৰু মই এনেকে যিমান যেনেকে পাৰো তেনেকে থৈ দিয়া হৈছো আৰু এতিয়া সেইদিনাখন অকণমানহে ওলাই গৈছিলো আজি হুনটো আৰু এখেতৰ লগত প্ৰথমবাৰ ওলাইছো দেই আপোনালোকৰ মৰম ভৰা কমেণ্টত যিখিনি সাহস পাইছো যিখিনি আশীৰ্বাদ হিচাপে আমি লৈছো সেইখিনি সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰো সদায় এনেকৈ মৰম দিব দেই আৰু আপোনালোকক এইখিনিতে মই ক'ব লাগিব যে এই যে আমাৰ ল'ৰা দুটা ইহঁতিকেইটাই যে আজিলৈকে কোনো ৰাগিয়াল বস্তু নাখায় ক'ৰবালৈ ওলাই গ'লে মই কোনো ধৰণৰ চিন্তা কৰিব লগা নহয় সেইখিনিৰ পৰাই মোৰ মনৰ যিটো শান্তি সঁচাকৈ কৈছোঁ সেইখিনি বহুত ডাঙৰ শান্তি আৰু প্ৰতিটো সময়তে আজিকালি ফোনটোৱে মোক মা মই আছোঁ নহয় চিন্তা নকৰিবা এইখিনি বহুত সাহস আৰু লগতে মোৰতো পাৰ্টনাৰজন আছে ঘৰখনৰ এইখিনি ছাপৰ্ট নহ'লে সঁচাকৈ কৈছোঁ কেতিয়াও ইমানখিনি কিবা এটা কৰাটো সম্ভৱ নহয় ইমান কৰিব পাৰে সিমান হয়তো কৰিব পাৰিছোঁ বুলি বহুতে নাভাবিবও পাৰে কিন্তু আমি যিখিনি কৰিছোঁ আমাৰ কাৰণে এইখিনিয়ে যথেষ্ট ফুৰিবলৈনো ক'ত আহিছোঁ বৰঠাকুৰ মেডিকেললৈ আহিছিলোঁ চিৰাই খুলিবলৈ আছিলে যে গাড়ীৰ পৰা নামি দিছোঁ অ' ৰাম ইমান গৰম আমালৈ কিনিছিলা জানো নিজলৈহে আনিছিলা নিজলৈহে আনিছিলা আহি পাইছো চিধা চিধি তাই মাজা দিছে এইফালে আমাৰ এইজন খাই দিয়া ইমান গৰম আৰু এখেতসকল আলহী বুলি কৈছো আৰু ইয়াত লগ পোৱা কাৰণে ডক্টৰ ওচৰলৈ আলহী ন এজনী মুনুৰ লগত সেইদিনা লগ পালো তাই অকণমানকৈ মাতিছিলে মই আৰু ইংগিততে কিবা কিবি কৈ পেলাই থৈ দিলোঁ আজি আহি লগ পাই আজিহে কথা পাতিছিলোঁ তাই ৰাতি মেছেজ কৰিছে বিষাইছে নেকি বিষ তেনেকৈ নহ'লেও আজি খালি আকৌ মানে কালি ভিডিঅ'টোত আকৌ সুধিছোঁ হেৰি মানুহবিলাকক বিষাব নি বাৰু চিলাই কৰিলে চবে কৈছে নিবিষা আজি তোমালোকক আকৌ সুধিছোঁ কোৱা নাই নাই নাপায় একো নাপাওঁ সেইদিনা আহি পেলাই মাথা চাথা গৰম কৰি দিছোঁ আজি আহি আকৌ সুধিছোঁ সেইটো একদম অৱস্থা বেয়া কৰিছোঁ কেইবাৰ সুধিছোঁ নহয় বিষাই নি কোৱাচোন বিষাই নি সেইটো গম নাপায় তথাপিতো ভয় এটা লাগি গৈছিলে একো গম নাপায় অঁ অঁ ওলাই আহিলোঁ এতিয়া নিউ বৰঠাকুৰ মেডিকেল ষ্ট'ৰৰ পৰা ডাক্তৰৰ ওচৰৰ পৰা আপোনালোকে ঠিকেই কৈছিলে যে চিলাইটো খোলোতে অকণো দুখ পোৱা নাই কিন্তু স্প্ৰে এটা দি লৈছিলে যে জিভাখন আকৌ অলপ সময়ৰ কাৰণে অকৰা অকৰা লাগি আছে কিন্তু দুখ যে নাপালোঁ অলপ অলপতো এনেও ভয় লাগি থাকে ন মোৰ মানে কি হয় তাৰ আগলৈকে ভয়টো থাকেই কিজানি এনেকুৱা হ'ব কিজানি দুখ পাম ডাক্তৰকো আকৌ সুধিছোঁ কিবা দুখ পাব নেকি কিন্তু চিলাইটো খোলাৰ পিছত কি বুলি সুধিছোঁ জানাই চিলাইটো খোল খালেনে কেলে সেইডাল নহয় জানো হেনো মই ৰছীডাল তাতে পেলাই থৈছোঁ অঁ খুলিলে ইমানে গম নাপালোঁ এইটো সোণটো সি মানে অলপ আগত গাড়ীখন ৰখাব লগা হৈছিলে যে এতিয়া আকৌ গাড়ীখনৰ অকণমান কাম আছে তাৰ কাৰণে যাব লাগিব থেংক ইউ দেই এটা ভাল বস্তু গাড়ীখনত লগাবলৈ আহিছোঁ এইডাল গাৰ্ডডাল পিছফালৰ গাৰ্ডডাল যদি লগাই থোৱা হয় তেনেহ'লে বহু ক্ষেত্ৰত গাড়ীখন ছিকিউৰ থাকিব পিছফালে দীঘল গতিকে উলিয়াওঁতে সোমোৱাওঁতে কিবা কিবি কৰোঁতে যাতে লাগি নাযায় বা ছেফটি থাকে তাৰ কাৰণে এডাল লগাব আহিছোঁ মা এইফালে বহি আছে আৰু আৰু এটা বস্তু চেঞ্জ কৰিম বুলি ভাবিছোঁ আমি যিটো কেমেৰা লগাইছিলোঁ একদমেই মানে ডিছপ্লেটো ভাল নালাগিলে তো সেইকাৰণে চাইছোঁ যদি ভাল কিবা এণ্ড্ৰইড টাইপৰ কিবা ডিছপ্লে যদি পাই যাওঁ তেতিয়া লগাব লাগিব ৰাত কেনেকুৱা এতিয়া কি হ'ল মোৰ অলপ অপৰাধৰ লাগি আছিলে ন তেখেতে ঠাণ্ডা খালে দেই সেইটো মাজাটো খুৱাই দিলে তাৰপিছত এতিয়া দেখোন ফুটাই আছে কথাটো আৰু এই বস্তুটো মানে এইটো চাওক এইটো ময়ো নলগাব ষ্টেণ্ডাৰ্ডটো বিচাৰিছে ষ্টেণ্ডাৰ্ডনেছটো বিচাৰিছে 11 লাখ 12 লাখ টকা গাড়ী এখন লৈ পেলাই আপুনি এইটো কেনেকৈ লগাব নিজৰ হেৰি এটা থাকে নিজৰ মানে ক'বলৈ গ'লে সেইটোত মই অলমষ্ট 6,000 মান টকা ভৰিছোঁ এই ক্লাছখনত গাড়ীখনত বস্তু বাহানি লগাওঁতে অকণমান সময় লাগিব তাতে থাকি একদম বৰিং লাগিলে মই ল'লোঁ ঠাণ্ডা পানী অৱশ্যে মোৰ এইটোত থকাখিনি খাই আকৌ ইয়াতে ভৰাই ল'লোঁ এইফালে আহি থাকোঁতে এখন দোকান দেখিলোঁ ভাইটিটোৰ ওচৰত সোমালোঁ আৰু এয়া মই স্পৰ্টিং চাই আছোঁ আজি ৰাতিপুৱা এখেতৰ লগত পাতিছিলোঁ বুলি বগা স্পৰ্টিং এটা হোৱা হ'লে ভাল আছিলে পিন্ধিবলৈ পিন্ধি আহিছে এইটো কালাৰ দেখিছেনে সেইকাৰণে বোলো চাওকচোন ইয়াতে এনেই থকাতকৈ অকণমান চাই মেলি যদি কয় লৈ ল'ম তেতিয়া মইতো ভালেই দেখিছোঁ ন যদি বাকীবোৰে ভাল দেখিছে বুলি কয় তেতিয়াহ'লে জানিবা তোমাক ভাল দেখিছে বুলি অ' ভাইটি ভালকৈ পিন্ধাই দিয়া ভাল লাগিছে এজনেও কৈছে দেই ভাল লাগিছে বুলি থেংক ইউ দেই এইটো এটা বেলেগ দুইটাই বগা ল'লোঁ দুইটাই লৈ ল'লোঁ বাৰু মোৰতো আছিলে ইয়াতে কালাৰটো আৰু ইয়াত নাই এইটো হৈছে গোলডিঙি কোৱা থেংক ইউ কোৱা থেংক ইউ কাক থেংক ইউ দিছা মোক দিয়া থেংক ইউ দুটা স্পৰ্টিং দিছে দেই আজি গিফ্ট দিছোঁ ন অঁ তোমাৰ শুনি লোৱা আজি এই ভিডিঅ'তে কৈ দিছোঁ তোমাৰ কিন্তু বাৰ্থডে আহি আছে
তেতিয়া আকৌ কিবা একো দিবলৈ নাই আকৌ এতিয়া দুটা সেইদিনাখন সিমানখিনি কাপোৰ দিলো হ'ব হ'ব এই গাৰ্ডডাল বিশেষকৈ মোৰ কাৰণে বেছি প্ৰয়োজন হৈছে কাৰণ মই এল্টোখন চলাই আছিলোঁ একেবাৰে সৰু গাড়ী সেইখন এইখন চলাবৰ কাৰণে পিছফালে ব্ৰেক কৰিবলৈ যাতে একেবাৰে ছিকিউৰ হৈ থাকে সেইকাৰণে লগোৱাৰ কথাটো ভাবি ল'লোঁ আৰু এইখন লগোৱাটো ভালো কিছুমান কথা আগতীয়াকৈ চিন্তা কৰি লগাই লোৱাই ভাল তাতে আমাৰ হৈছে গেৰেজটো একেবাৰে সৰু আৰু সেই গেৰেজটোত ওলোৱা সোমোৱা ইফালৰ পৰা সিফালে নিওঁতে মেলোঁতে বাইচান্স যদি ঘূৰাই উলিয়াব সময়ত কিবা এটা লাগি যায় বৰ বেয়া লাগিব নহয় সদায় অনাৰ দৰে আজিও সোণটোৱে অৰ্ডাৰ দি আনিলে KFC চিকেন KFC সোণ কি দিছিলা হয় না চিকেন ঐ বাপে কুটেক দুইটা আগফালে বহিলে মোক নিদিছা নেকি খোলা খোলা নাই নাই খুলিব লাগিব অঞ্জলে তুই পাটনা উলিয়াইছে গৰমে গৰমে খাবলৈ ভাল ঠাণ্ডা খাবলৈ কি ভাল থেংক ইউ মোক বোলে ডাঙৰ দুখৰ দিছে থেংক ইউ KFC চিকেনটোৰ নিচিনা আজিলৈকে ক'তো টেষ্ট পোৱা নাই ইমান টেষ্টি সঁচাকৈ এইটোৱে চিক্ৰেটটো আমাৰ সোণটোৱে কয় তুমি কেনেকৈ পাবা KFCটো চিক্ৰেট এইটোৱে ন লগত ফ্ৰেঞ্চ ফ্ৰাই আহিছে সেইটো মানে পেকটোতে থাকে ন তুমি সেইটো দিব নালাগে অৰ্ডাৰ মজা যিদিনাখন দাঁত সৰুৱালো সেইদিনাখন পৰা সদায় অকণমানকৈ খাই থকা আজি মানে 10 দিন নহয় 7 দিনৰ পিছত আজি চুবাই খাবলৈ পৰা নিচিনা লাগিছে ভাল লাগিছে এইফালে খাব পাৰিম বুলি কৈছে ইমান মই অনুভৱ কৰা নাই কিন্তু ভয়তে নাই খোৱা আৰু 2 দিন এইফালে চুবাই খাম তাৰপিছতে সিফালে খাম আৰু সঁচাকৈ এইবিলাক বেছিকৈ সৰু ল'ৰা ছোৱালীক খুৱাব নালাগে আপোনালোকে সেইদিনাখন কৈছে মই বেয়া পোৱা নাই ভালেই পাইছোঁ সেইকাৰণে আজি নিনো যদিও পেকটোত আহিছে খাই পেলাম দিয়া আনদিনে যেতিয়া মই ওলাই আহোঁ তেতিয়া মুনুৱে সদায় কৈ পঠিয়াই আজিও কৈ পঠিয়াইছে কিন্তু আনদিনে হ'লে মানে দোকানলৈ মই যাওঁ আজি কিন্তু দেউতাক গৈছে আৰু আমাৰ সোণটো গৈছে মানে মুনুক কিবা এটা লাগিবই সেইটো আপোনালোকে ভিডিঅ' চাই থকা হ'লে গম পায় এতিয়া এই মাত্ৰ সোণটোৰ লগত তাকে পাতিছোঁ মই বোলো চোৱাচোন ছোৱালীবোৰ যে বেলেগ এখন ঘৰৰ পৰা আহি বেলেগ এখন ঘৰ পায় বৰ বেয়া লাগেও বুলি কৈছোঁ সি হাঁহিছে সিহঁতি ল'ৰা মানুহবিলাকে কি বুজি পাব ন সদায় মোৰ বুকুত মোৰ ওচৰত মাক দেউতাকৰ লগত এনেকেই আছে আৰু ময়ো কেতিয়াও বেলেগত সিহঁতক পঠিয়াব লগা হোৱা নাই কিন্তু যিবিলাক মাক দেউতাকে নিজৰ বুকুৰ পৰা ছোৱালীজনী বেলেগৰ ঘৰত দি দিয়ে তাৰপিছতে শুওঁতে খাওঁতে প্ৰতিটো মুহূৰ্ততে কিমান মনত পৰে আৰু ছোৱালীবিলাকৰো তেনেকুৱা হয় তাই লাগিলে ভালকৈ খাওক তথাপিতো মাহঁতে বাৰু কেনেকৈ খাইছে এতিয়া মাহঁত বাৰু কেনেকৈ আছে বা মোৰ কাৰণে মাহঁতে চিন্তা কৰিছে নি বা কেতিয়াবা হ'লেও এনেকুৱা লাগে মই যে বোৱাৰী হ'লো বেলেগ এখন ঘৰলৈ গুচি আহিলোঁ নহয় জন্ম ঘৰখন এৰি থৈ সব ছোৱালীৰে এইটো ফিলিংছ হ'বই আৰু প্ৰতিজনী মাকৰে সেই কথাটো মনত পৰিবই মাছ অকণ খাওঁতে মনত পৰিব মাংস অকণ খাওঁতে মনত পৰিব ক'ৰবাত ফুৰিবলৈ গ'লে মনত পৰিব বিশেষ কোনোবা অতিথি আহিলে বা লগৰ ছোৱালীক কেতিয়াবা লগ পালে তেতিয়া মনত পৰিব সেইকাৰণে মানে মোৰ এই কথাবোৰ ভাবিলে মানে মই সঁচাকৈ কৈছোঁ মোৰ ইমান বেছি বেয়া লাগে নহয় এই শুন তুমি অকল নিজৰটোহে আনিলা যে পাপা আনিছে এইজন টালি টোপোলালৈ আহিছে ছোৱালী জীয়েক হৈছা ছোৱালী জীয়েক মোৰ মুখখন কিবা হৈছে আজি ছোৱালী দেউতাক হৈছা সেইকাৰণে আকৌ এতিয়া কৈছো আনিবলৈ যাব লগা হৈছে বুলি কৈছো কৈ দিয়া গৈ পোৱাৰ লগে লগে বিচাৰিবই বুলি গৈ পোৱাৰ লগে লগে একদম লৈ লৈছো আৰু লগতে অৱশ্যে মোৰ নিজলৈও পালো দেই কিবা এটা খাই থাকিবলৈ পালে ভাল লাগে ন ওলাই এতিয়া খালি মোৰ মৰমৰ শুভাকাংক্ষী কেইগৰাকী মানে গালি এটা পাৰিব ওলাই গলাই নহয় তুমি সৰু ছোৱালী নিচিনাকে খাব হলে খাইছ পাওঁ কেতিয়াবা আজি আমাৰ ঘৰৰে ছোৱালী এজনীৰ জন্মদিন অকণমান কিবা উপহাৰ এটা লৈ যাওঁ আহিলে এতিয়া দোকানত সোমাইছো কি দিব পাৰে খালি সেইটোৱে নাজানো আৰু পচন্দ হলেই হয় খালি মানে এইটোৱে বুলি নহয় কুৰ্তি ফ্ৰক এনেকুৱা যি তেনেকুৱা টাইপ আৰু নিৰ্দিষ্ট এইটো বুলি ভাবি অহা নাই যিটোৱে পচন্দ হয় আৰু গৰমৰ দিনত বগাটো বেছি ভাল লাগে আজি এখেতকো সেইকাৰণে বগা এটা কিনি আনি পিন্ধাইছো মই নিজেও বগাই পিন্ধি আছো আৰু এইটো এতিয়া চইচ কৰিলো আপোনালোকে ক'ব দেই ভাল লাগিছে নাই একচুৱেলি কৈ দিছো এইটো মাইনুৰ কাৰণে লৈছো আপোনালোকে আমাৰ মাইনুক দেখিয়ে থাকে চেংনাঙৰ লগত বহুত বেছি খেলি থাকে আৰু চেংনাঙে প্ৰতিটো সময়তে আজিকালি মাইনুৱে কৈ থাকে গতিকে তাই অনাগত প্ৰতিটো দিন যাতে ভাল হয় সুখৰ হয় মনে বিচৰা ধৰণে যাতে তাই সুখী হ'ব পাৰে আপোনালোক সকলোৰে পৰা সেইটোৱে আশীৰ্বাদ বিচাৰিছো
ঘৰ আহি পালোহি কিন্তু মুনু আৰু চেংনাং নাই মুনু আৰু চেংনাং গৈছে মাইনুহঁতৰ ঘৰলৈ আৰু ভালেই হ'ল তাতে আছে গৈ ফোন কৰি দিলো ওলাই আহিব এতিয়া মাইনুৰ কাৰণে অনা গিফ্টৰ অকণমানি বস্তু এটা আৰু সেইটো দি পঠিয়াব পাৰিম সেইজনী ওলাই আহিছে ঘৰত বিচাৰিলো নাপালো তোমালে ফোন কৰিলো এটা কাম কৰিবা ফোনটো সাইলেন্ট কৰি থবা দে তেতিয়াহে নুশুনিবা আকৌ মাইনুলে ফোন কৰি কৈছো বক পঠিয়াই দিয়াচোন বুলি মাইনু আকৌ জন্মদিনৰ উপহাৰ তুমি দি দিবা যোৱা খালি এটা কাম কৰিবাচোন পিন্ধাই চাবা লগে লগে হয়গে নে নহয়গে দেহা মানু মই আহিলো নহয় অলপ পিছত আহিবা দেই মই গা ধুই লওঁগে তাৰপিছত আহিবা লৈ ললে মানে কোনে লৈ ললে শুন কি কৰিলা তুমি কলিজাটো মা ভগা আইচক্ৰীম লৈ থলা যে আইচক্ৰীম মোক চুবলৈ নিদিয়ে খাবলৈও নিদিয়ে তাই নিজে খাব কি খাইছা কি এইটো কি কৈ দিয়াচোন তুমি কি হয় কিম দেহা কিতাপত আছে তাই আইচক্ৰীম তুমি কিতাপত যে পঢ়িছিলা এইটো কিতাপখন কলে গ'ল কিতাপখন আনি দেখুৱাই দিয়াচোন লগে লগে দেখুৱাই দিয়াচোন দেখুৱাই দিয়া কোনটো দেহা এইটো কি কৈ দিয়া আইচক্ৰীম সব চিনি পায় দেহামণি ঐ এইটো কি কৈ দিয়া এইটো কি ভেটু মাকজনী বেলেগ টেলেণ্টেড দেই আৰু এটা শিকাই দিলে পাই আৰু এটা এইটো কি কৈ দিয়া আজি আন দিনৰ বেপাৰীজনৰ পৰা মাছ অনা নাই আমি যিজনৰ পৰা খাওঁ তেওঁ আমি কেনেকে খাওঁ বৰ ধুনীয়াকে তেনেকে কাটিব জানে এই পিচকেইটা যে মোৰ একেবাৰে পচন্দৰ পিচ নহয় খাই নাথাকিলেও একদম সৰু সৰুকৈ কেনেকে কাটি দিলে চাওঁচোন মই মানে সদায় ৰাউণ্ড পিচ হলেহে ভাল পাওঁ খেল চোৱা কোনফালে মা আহিলে আমি যেতিয়া একেবাৰে সৰু আছিলো নহয় তেতিয়া লেম্প চাকি পোহৰত পঢ়িছিলো অলপমান ডাঙৰ হওঁতে মনত আছে আমাৰ ঘৰত কাৰেণ্ট আহিছে দেই তাৰপিছতে লাহে লাহে অভ্যাসবোৰ বেলেগ হৈ গ'ল আমিতো বাহিৰত ধাৰি পাৰি আমাক মাহঁতে এনেকে বিচনীয়ে বিচি থাকে আমি তেনেকে পঢ়িছিলো সময়বোৰ সলনি হোৱাৰ লগে লগেতো চব সলনি হৈ গ'ল তথাপিতো আমাৰ ঘৰত যেনিবা এখন বিচনী এতিয়াও আছে আজি আমাৰ ঘৰত কাৰেণ্ট নাই এতিয়া চাওকচোন অভ্যাসবোৰ এনেকুৱা হয় একো কথা গৰমত থাকিব পৰা নাই আজি কাৰেণ্ট নাই কেনেকে হুম ৰাতি ক'ব নোৱাৰো দেই মুঠতে একদম ধিয়াই আছো ভগৱানকে খাটি আছো প্ৰভু কাৰেণ্টটো দিয়া আগতেতো হুমটো হৈ সৰু হৈ থাকোতো আমি এনেকে বিচনী মাৰি থাকো অকণমান সময় বিচনী মাৰে মই অকণমান সময় বিচনী বা দিওঁ তেনেকে বাই কৰি তোমালোকে গতিকে ভিডিঅ'টো দীঘলীয়া কৰি নাথাকো সকলোকে শুভৰাত্ৰি জনাইছো ভালে কুশলে থাকক আহিম অতি সোনকালে খুব ধুনীয়া এটা ভিডিঅ' লৈ পেলাই খুব ধুনীয়া ভিডিঅ' এটা আহি আছে দেই দেখা বাই বাই দিয়া বাই বাই